হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা নতুন পাঠলৈ আমি আগবাঢ়ি গৈছোঁ। এই পাঠটো লৈছোঁ অধ্যায় নম্বৰ 11 পৰা, মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। এই পাঠটোৰ আজি প্ৰথম অংশটোত আমি আলোচনা কৰিম চকুৰ গঠন, ইয়াৰ বিকাৰসমূহ আৰু বিকাৰসমূহৰ প্ৰতিকাৰৰ বিষয়ে। আহচোন আমি আগবাঢ়ি যাওঁ। মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী, হিউমেন আই এণ্ড দি কালাৰফুল ৱৰ্ল্ড। এইটো অতি গুৰুত্বপূৰ্ণ পাঠ। ইয়াত আমি কালাৰফুল ৱৰ্ল্ডখনৰ বিষয়ে গম পাম। চ' লেট আছ বিগিন। দ্য হিউমেন আই, মানুহৰ চকু। মানুহৰ চকু হৈছে অতিকৈ সংবেদনশীল আৰু অমূল্য অনুভূতি ইন্দ্ৰিয়। চকুৰে আমি বিস্ময়কৰ পৃথিৱীৰ সকলো বস্তুকে দেখা পাওঁ। চকুৰে আমি বস্তুৰ ৰং চিনাক্ত কৰিব পাৰোঁ। চকু দুটা যেতিয়া মুদি থকা অৱস্থা হয়, তেতিয়া কিন্তু আমি ৰঙৰ পাৰ্থক্যবোৰ ধৰা পেলাব নোৱাৰোঁ, ক'লা দেখা পাওঁ, হয়নে বাৰু? কিন্তু চকুত যেতিয়া পোহৰ পৰে, তেতিয়া আমি ৰঙৰ পাৰ্থক্যবোৰ ধৰা পেলাব পাৰোঁ। চকুৰে আমাক চৌপাশৰ মনোমোহা সৌন্দৰ্যৰ জগতখনৰ চিনাকি ছবি প্ৰত্যক্ষ কৰোৱায়। গতিকে চকু হ'ল অতিকৈ আপুৰুগীয়া আৰু অতিকৈ সংবেদনশীল অনুভূতীয় ইন্দ্ৰিয়। আহচোন আমি চকুৰ গঠনলৈ আগবাঢ়ি যাওঁ। কেনেধৰণৰ? মানুহৰ চকু এটা কেমেৰা সদৃশ গঠনৰ অংগ। ইয়াৰ লেন্সৰ জৰিয়তে পোহৰৰ সংবেদী এখন পৰ্দাত প্ৰতিবিম্ব গঠন কৰা হয়। কৰ্ণিয়াৰ দ্বাৰা পোহৰ চকুত প্ৰৱেশ কৰে। কৰ্ণিয়া অক্ষিগোলকৰ সন্মুখত এটা ওফন্দি উঠা পৃষ্ঠ তৈয়াৰ কৰি লয়। অকণমান ওফন্দি উঠা কৰ্ণিয়াৰটোৱে অক্ষিগোলকৰ সন্মুখত অলপ ওফন্দি উঠা পৃষ্ঠ এখন তৈয়াৰ কৰি লয়। চকুৰ স্ফটিকীয় লেন্স, চকুত লেন্স আছে। এই লেন্সখন স্ফটিকীয়। চকুৰ স্ফটিকীয় লেন্সখনেই কেৱল মাত্ৰ বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্ৰয়োজনীয় ফকাছযোগ্য সূক্ষ্ম সমযোজনাহে কৰে। লেন্সখনৰ মূল কামটো হ'ল সমযোজনা কৰা, ফকাছযোগ্যৰ সূক্ষ্ম সমযোজনা কৰা। বুজিছানে? ইয়াৰ গঠনটো আমি বাৰু চাম, চিত্ৰটোলৈ আমি যাম, তেতিয়া গোটেই গঠনটোৰ বিষয়ে আকৌ আলোচনা কৰিব পাৰিম। কৰ্ণিয়াৰ পিছফালে চকুৰ পতা এখন থাকে। আমাৰ যিখন কৰ্ণিয়া আছে চকুত, এই কৰ্ণিয়াখনৰ পিছফালে এখন পতা আছে। চকুৰ পতা হৈছে এখন বহল কলা পেশীবহুল পৰ্দা, যি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। চকুৰ মণি আছে, নহয়নে বাৰু? এইবোৰ আৰু মই বিশেষকৈ বহলাই নকওঁ, সকলোৱে জানা। চকুৰ মণিয়ে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰিত কৰে। ইয়াৰ কামটো, চকুৰ মণিৰ কাম হ'ল চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া কৰা আৰু নিয়ন্ত্ৰিত কৰা। চকুৰ লেন্সখনে অক্ষিপটত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। অক্ষিপটখন হৈছে পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন। পোহৰ সংবেদী, পোহৰ পৰাৰ লগে লগে ইয়াত উত্তেজনাৰ সৃষ্টি হয়। কোষযুক্ত কোমল ছাল এখন। পোহৰ সংবেদী বাবে পোহৰ পৰিলে কোষবোৰ সক্ৰিয় হৈ পৰে। যেতিয়াই পোহৰ ৰশ্মি আহি অক্ষিপটত পৰে, এই কোষবোৰ, এইবোৰক ৰড কোষ বুলি কোৱা হয়, ৰড কোষবোৰ সক্ৰিয় হৈ পৰে আৰু বৈদ্যুতিক সংকেত উৎপন্ন হয়। অৰ্থাৎ কি ধৰণৰ সংকেত উৎপন্ন হ'ব সেইটো
আপতিত পোহৰ ৰশ্মিটোৰ ওপৰত নিৰ্ভৰ কৰিব। যেতিয়া আপতিত পোহৰ ৰশ্মি আহি অক্ষিপথত পৰে তেতিয়া এই ৰড কোষবোৰ সক্ৰিয় হৈ পৰে আৰু ইয়াৰ পৰা বৈদ্যুতিক সংকেত উৎপন্ন হয়। বৈদ্যুতিক সংকেতবোৰ কলৈ যায়? নেত্ৰ স্নায়ুৰ জৰিয়তে এই সংকেত মগজুলৈ প্ৰেৰণ হয়। ইয়াৰ লগত অপটিক নাৰ্ভ কিছুমান জড়িত হৈ আছে। অপটিক নাৰ্ভখিনি চকুৰ পিছফাললৈ গঠন হৈছে আৰু এইখিনি আমাৰ মগজুলৈকে গৈছে। মগজুত চকুৰ জৰিয়তে অহা সংকেতবোৰ বিশ্লেষণ কৰিব পৰা এটা অংশ আছে। মগজুত বিশ্লেষণ ঘটাৰ পাছত আমি বস্তুটোৰ দৃষ্টি উপলব্ধি কৰোঁ। তেতিয়া আমি দেখা অনুভূতিটো গম পাওঁ। চকুৰ উপযোজন ক্ষমতা, পাৱাৰ অফ একমডেশ্যন। চকুৰ উপযোজন ক্ষমতা কেনেকৈ ই উপযোজন দেখুৱায়? চকুৰ লেন্স আঁহযুক্ত জেলি সদৃশ পদাৰ্থৰে গঠিত। চিলিয়াৰী পেশীৰ দ্বাৰা ইয়াৰ বক্ৰতা সলনি কৰি লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটোৱা হয়। চিলিয়াৰী পেশী, এইটো মনত ৰাখিবলগীয়া কথা। চিলিয়াৰী পেশীয়ে চকুৰ লেন্সখনৰ বক্ৰতা সলনি কৰিব পাৰে আৰু বক্ৰতা সলনি হ'লে লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যৰো পৰিৱৰ্তন ঘটে। চিলিয়াৰী পেশী শিথিল অৱস্থাত লেন্সখন ক্ষীণ হৈ পৰে। এনে অৱস্থাত ইয়াৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়ি যায়, ফলত দূৰৰ বস্তু দেখাত সহায়ক হয়। যেতিয়া চিলিয়াৰী পেশী শিথিল অৱস্থাত থাকে তেতিয়া লেন্সখন পাতল হৈ থাকে। পাতল হ'লে ফ'কাছ দৈৰ্ঘ্য বাঢ়িব, লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়িব আৰু ফলত দূৰৰ বস্তু দেখাত সহায়ক হৈ পৰে। ওচৰৰ বস্তু যেতিয়া চোৱা যায়, ওচৰৰ বস্তু চোৱাৰ ক্ষেত্ৰত চিলিয়াৰী পেশীৰ সংকোচন ঘটে, টান খায়, চাপ খাই পৰে। চিলিয়াৰী পেশী চাপ খায়। চিলিয়াৰী পেশী যেতিয়া চাপ খায় ইয়াৰ ফলত লেন্সখনৰ বক্ৰতা বাঢ়ি যায়, ডাঙৰ হৈ পৰে, অৰ্থাৎ লেন্সখন শকত হৈ পৰে। শকত হৈ পৰাৰ ফলত লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যৰ মান কমি যায়। ধৰিব পাৰিছানে? যেতিয়া লেন্সখন শকত হৈ যাব তেতিয়া লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যৰ মান কমি যায়। অৰ্থাৎ চিলিয়াৰী পেশীয়ে লেন্সখনৰ সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটাব পাৰে। চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে চকুৰ উপযোজন ক্ষমতা, একমডেশ্যন পাৱাৰ বুলি কোৱা হয়। এটা আটাইতকৈ মনত ৰাখিবলগীয়া কথা, চকুৰ লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা ক্ষমতাই হ'ল চকুৰ উপযোজন ক্ষমতা। এতিয়া ইয়াৰ লগত জড়িত হৈ আছে দুটা কথা। এটা হ'ল নিকট বিন্দু, আনটো দূৰ বিন্দু, নিয়াৰ পইণ্ট এণ্ড ফাৰ পইণ্ট। পৰীক্ষাত প্ৰায়ে সোধে। বস্তু এটা অনায়াসে আৰু স্পষ্টভাৱে দেখা পাবলৈ বস্তুটোক দৃষ্টিক্ষেত্ৰৰ পৰা প্ৰায় 25 চেণ্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব। এটা সাধাৰণ যিকোনো এটা বস্তুৱেই আমি স্পষ্টভাৱে দেখা পাবলৈ হ'লে তাক আমাৰ চকুৰ পৰা জেনেৰেলি 25 cm দূৰত্বত ৰখা উচিত। কিন্তু কেতিয়া হ'ব? যেতিয়া চকুটো কোনো বিকাৰগ্ৰস্ত নহয়, সুস্থ চকু। অৰ্থাৎ চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ সাধন নকৰাকৈ, কৃচ্ছ সাধন মানে কোনো ধৰণৰ চাপ নপৰাকৈ দেখা পোৱা যায়, সেই দূৰত্বকে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বোলা হয়। স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব। তেনেহ'লে চোৱাচোন, সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্বটো কিমান হ'ল? 25 চেণ্টিমিটাৰ। হয়নে বাৰু? স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্বক চকুৰ নিকট বিন্দু, নিয়াৰ পইণ্ট বুলি কোৱা হয়। নিয়াৰ পইণ্ট, এইটোক আমি ক'ম নিকট বিন্দু, নিয়াৰ পইণ্ট।
কিমান দূৰত্ব 25 সেন্টিমিটাৰ প্ৰাপ্তবয়স্ক যুৱক যুৱতীৰ ক্ষেত্ৰত সুস্থ চকুৰ নিকট বিন্দু হৈছে 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ নিকট বিন্দুটোৰ মান হৈছে 25 সেন্টিমিটাৰ সুস্থ চকুৰ ক্ষেত্ৰত দি এতিয়া চোৱা চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক চকুৰ দূৰবিন্দু ফাৰ পইণ্ট বুলি কোৱা হয় স্পষ্টকৈ দেখা পোৱা আটাইতকৈ দূৰৰ বিন্দুটোক কোৱা হ'ব চকুৰ দূৰবিন্দু সুস্থ চকুৰ বাবে দূৰবিন্দু অসীমত অৱস্থিত বহুত দূৰত অসীম বুলি কওঁ আমি অসীমত অৱস্থিত সুস্থ চকুৱে চকুৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বৰ পৰা অসীমলৈ বস্তুবোৰ স্পষ্টকৈ দেখা পায় এটা হ'ল নিকট বিন্দু আনটো হ'ল দূৰবিন্দু আহচোন আমি চকুৰ গঠনটো চাওঁ অক্ষিগোলক এইখিনি হ'ল তাৰ অপটিক নাৰ্ভ নেত্ৰস্নায়ু মগজুৰ লাওখোলাত ইয়াৰ নিৰ্দিষ্ট অংগ আছে বনি ৱাল আৰু বনি অৰবিট আছে ইয়াতেই চকুটো সংলগ্ন হৈ থাকে ইয়াত স্ক্লেৰা বুলি কিছুমান এই যিখিনি অংশ আছে চকুটোৰ ভিতৰৰ অংশখিনি এইখিনি লুপথুপীয়া ধূসৰ এইখন হ'ল কৰ্নিয়া এইখনেই হ'ল চকুৰ লেন্স কৰ্ড বুলি এইখিনি তাৰ ধূসৰ লুপথুপীয়া পদাৰ্থৰে চকুৰ ভিতৰৰ অংশখিনি পূৰ্ণ হৈ থাকে এইটো হ'ল চিলিয়াৰী পেশী চিলিয়াৰী বডি হয় ইয়াৰ লৰচৰ কৰিব পাৰি সংকোচন হ'ব পাৰে প্ৰসাৰণ ঘটিব পাৰে এনেকৈ সংকোচন প্ৰসাৰণ ঘটে সংকোচন হ'লে প্ৰসাৰণ হ'লে চকুৰ লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটে এইটো হ'ল আইৰিছ আৰু এয়া হ'ল ৰেটিনা এই অংশখিনিতে ৰেটিনাৰ অৱস্থান হৈছে ৰেটিনাৰ ঠিক লগতে অপটিক নাৰ্ভখিনি আছে এনেকৈ পোহৰ পৰিলে বৈদ্যুতিক সংকেত উৎপন্ন হয় আৰু বৈদ্যুতিক সংকেতবোৰ অপটিক নাৰ্ভৰ মাজেৰে আমাৰ মগজুলৈ প্ৰেৰণ হয় এই ধৰণৰ কিছুমান কোষ আছে যিবোৰ কোষক আমি ৰড কোষ বুলি কৈছোঁ ৰড কোষবোৰে পোহৰৰ পাৰ্থক্যবোৰ ৰঙৰ পাৰ্থক্যবোৰ ইহঁতে চিনাকি লাভ কৰিব পাৰে বা চিনাকি পায় বেলেগ বেলেগ ৰঙৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ৰড কোষবোৰ উত্তেজিত হয় ইয়াত গোটেইখিনি লুপথুপীয়া ধূসৰ পদাৰ্থৰে গঠিত একুৱাছ হিউমাৰ আৰু ভিট্ৰিয়াছ হিউমাৰ ইয়াত সোমাই আছে লুপথুপীয়া পদাৰ্থ এইবোৰ চকুৰ ভিতৰৰ গঠনত এনেধৰণৰ ভিট্ৰিয়াছ হিউমাৰ গঠনবোৰ এনেধৰণৰ চকুৰ ভিতৰত এইবোৰ লুপথুপীয়া জেলি সদৃশ পদাৰ্থৰে এই অংশখিনি পূৰ্ণ হৈ আছে চকুত যেতিয়া পোহৰ ৰশ্মি আপতিত হয় আপতিত পোহৰ ৰশ্মি চকুৰ মণিৰ ছিদ্ৰৰ মাজেৰে সোমোৱাৰ পিছত লেন্সত এখন লেন্সত আপতিত হোৱাৰ পিছত ভিট্ৰিয়াছ হিউমাৰে গৈ ৰেটিনাত ইয়াৰ প্ৰতিবিম্বটো গঠন হয় প্ৰতিবিম্বটো যেতিয়া ৰেটিনাত গঠন হয় তাত থকা কোষবোৰ উত্তেজিত হয় উত্তেজিত কোষবোৰে বৈদ্যুতিক সংকেত উৎপন্ন কৰে উৎপন্ন বৈদ্যুতিক সংকেত নেত্ৰস্নায়ুৰেদি মগজুলৈ প্ৰেৰণ হয় মগজুত ইয়াৰ বিশ্লেষণ হয় আৰু আমি দৃষ্টিৰ অনুভূতিটো পাওঁ কিন্তু এটা মেকুলা নামৰ অংশ এটা আছে ই এটা গুৰুত্বপূৰ্ণ অংশ পৰৱৰ্তী ওপৰলৈ যেতিয়া বায়'লজি পঢ়িবা তাত এইবোৰ কথা আৰু ডিষ্টিংকৈ পাম আমি চ' এইটো হ'ল আমাৰ চকুৰ গঠন
এতিয়া ইয়াৰ পৰৱৰ্তী অংশখনলৈ যাওঁ। ইয়াৰ বিকাৰ হয়, দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ, ডিফেক্টছ অফ ভিজন এণ্ড দিয়াৰ কাৰেকশ্যন। মানুহৰ চকু সদায় একে ধৰণৰ নাথাকে, একে ধৰণৰ হৈ নাথাকে। কেতিয়াবা স্পষ্টভাৱে আৰু অনায়াসে বস্তুবোৰ দেখা নাযায়। যেতিয়াই স্পষ্টভাৱে বা অনায়াসে বস্তুবোৰ দেখা নাযায়, তেতিয়াই চকু বিকাৰত ভোগা বুলি ধৰি লোৱা হয়। এয়াই হৈছে চকুৰ বিকাৰ বা বেমাৰ। চকুৰ প্ৰতিসৰণমূলক বিকাৰৰ বাবে দৃষ্টিৰ অনুভূতি ধূসৰ হৈ পৰে। তেতিয়া আমি স্পষ্টকৈ দেখা নাপাওঁ, ধোঁৱা কোৱা দেখা পাওঁ। বস্তুবোৰ দেখিবলৈ বাহ্যিক বস্তুবোৰ দেখাত ধুঁৱলি কুঁৱলী এটা অৱস্থাৰ সৃষ্টি হয়। এনেধৰণৰ দৃষ্টিৰ বিকাৰ প্ৰধানতঃ তিনি ধৰণৰ দেখা পোৱা যায়। মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কোৱা হয় মায়োপিয়া বিকাৰ। নিকট দৃষ্টিগ্ৰস্ততা বা মায়োপিয়া বিকাৰ, এইটো হ'ল এনেধৰণৰ বিকাৰ য'ত চকুৰ সন্মুখতেই ৰেটিনাৰ ঠিক আগংশতেই প্ৰতিবিম্বৰ গঠন হয়, যাৰ ফলত ৰেটিনাত স্পষ্টভাৱে প্ৰতিবিম্বৰ গঠন এটা নাপাওঁগৈ। সেইকাৰণে এটা ধূসৰ বা ধূলি কুঁৱলী প্ৰতিবিম্বহে চকুত গঠন হয়, যাৰ কাৰণে বস্তুবোৰ আমাৰ মগজুলৈ যাওঁতে স্পষ্ট ৰূপত প্ৰতিবিম্বটো আমি মগজুৱে বিশ্লেষণ কৰিবগৈ নোৱাৰে। আনটো হ'ল হাইপাৰমেট্ৰপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা। হাইপাৰমেট্ৰপিয়াটো ঠিক এনেধৰণৰ বিকাৰ, কিন্তু এই ক্ষেত্ৰত কি হয়, পাৰ হৈ যায়, অক্ষিপট পাৰ হৈ যায়গৈ, তাত গৈহে প্ৰতিবিম্বৰ গঠন হয়। আৰু শেষৰটো হ'ল প্ৰেছ বায়োপিয়া বা জৰা দৃষ্টি। এইটো বয়সন্ধি সময়ত হোৱা এটা বিকাৰ। প্ৰথমতে আমি মায়োপিয়াটোৰ বিষয়ে আলোচনা কৰোঁ। মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বিকাৰটো, এই বিকাৰটোৰ লক্ষণসমূহ এনেধৰণৰ। মায়োপিয়া থকা ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালদৰে দেখা পায়, কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। ওচৰৰ বস্তু দেখা পায়, কিন্তু দূৰৰ বস্তু দেখাত ধূলি কুঁৱলী এটা অৱস্থাৰ সৃষ্টি হয়। অৰ্থাৎ দূৰৰ বস্তুবোৰৰ প্ৰতিবিম্ব অক্ষিপটত গঠন নহয়গৈ, ৰেটিনাত গঠন নহয়গৈ, তাতকৈ আগতেই গঠন হয়। ৰেটিনা পোৱাৰ আগতেই ৰশ্মিবোৰে কটাকটি কৰে। ইয়াৰ কাৰণটো কি? এইবোৰ বিকাৰ থকা ব্যক্তিৰ নিকট বিন্দু অসীমতকৈ ওচৰত থাকে। ধৰিব পাৰিছেনে? নিকট বিন্দুটো অসীমতকৈ ওচৰত থাকে। এনে ব্যক্তিয়ে কেইমিটাৰমান দূৰলৈকেহে স্পষ্টকৈ দেখা পায়। তাতকৈ বেছি দূৰলৈ গ'লে তেওঁ স্পষ্টকৈ মনিব নোৱাৰে। অৰ্থাৎ প্ৰতিবিম্ব গঠন নহয় বুলি নকবা, প্ৰতিবিম্বৰ গঠন হয়, কিন্তু ক'ত হয়? চকুৰ যি অংশত প্ৰতিবিম্বৰ প্ৰকৃততে হ'ব লাগে গঠন, তাতকৈ আগতেই গঠন হয়। মায়োপিয়া থকা চকুৱে দূৰৰ বস্তুবোৰৰ প্ৰতিবিম্ব অক্ষিপটত গঠন নকৰি ৰেটিনাৰ কিছু সন্মুখত গঠন কৰে, অলপ আগতেই গঠন হৈ যায়। অৰ্থাৎ প্ৰতিবিম্বটো সুস্থ চকুটোৱে যিটো অংশত গঠন কৰে, তাতকৈ আগতেই প্ৰতিবিম্বৰ গঠন হয়, যাৰ ফলত এই বিকাৰত ভোগা ব্যক্তিজনে ধূসৰ প্ৰতিবিম্ব এটাহে দেখা পায়। এই ক্ষেত্ৰত এনে বিকাৰ দুই ধৰণেৰে আহিব পাৰে। চকুৰ লেন্সখনৰ বক্ৰতা বেছি হ'লে এই বিকাৰত ভুগিব পাৰে, নাইবা অক্ষিগোলকটোৰ আকাৰ যদিও দীঘল হয়, তেতিয়াও এই ধৰণৰ বিকাৰ আহিব পাৰে। এতিয়া ইয়াৰ প্ৰতিকাৰ কেনেকৈ কৰা যাব? ইয়াক চিকিৎসা কেনেকৈ কৰা যাব? মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বিকাৰৰ প্ৰতিকাৰ কৰিবলৈ হ'লে উপযুক্ত ক্ষমতাৰ অৱতল লেন্সৰ ব্যৱহাৰ কৰিব লাগিব। উপযুক্ত ক্ষমতাৰ অৱতল লেন্সৰ ব্যৱহাৰ কৰি এই বিকাৰৰ প্ৰতিকাৰ কৰিব পৰা যাব। উপযুক্ত ক্ষমতাৰ অৱতল লেন্সৰ ব্যৱহাৰ কৰিলে কি হ'ব? উপযুক্ত ক্ষমতাৰ অৱতল লেন্সৰ ব্যৱহাৰ কৰিলে প্ৰতিবিম্বটোক আমি ৰেটিনাৰ আগতেই গঠন হৈছিল নহয়,
ৰেটিনালৈ ঘূৰাই আনিব পৰা যাব। আৰু ৰেটিনাত যেতিয়া গঠন হ'ব তেতিয়া ই ধৰণৰ ৰোগত ভোগা ব্যক্তিজনে তেওঁৰ মগজুৱে স্পষ্ট এটা প্ৰতিবিম্বৰ বিশ্লেষণ কৰিবলৈ পাৰিব। ইয়াত চিত্ৰটোত চোৱা মায়'পিয়া চকুৰ যিটো দূৰবিন্দু অসীমতকৈ ওচৰতেই অৱস্থিত। দূৰবিন্দুটো অসীমতকৈ ওচৰতে অৱস্থিত। গতিকে তেওঁ দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। কেৱল মাত্ৰ দূৰৰ বস্তুবোৰৰ এটা ধূসৰ প্ৰতিবিম্বহে দেখা পায়। গতিকে এই ক্ষেত্ৰত ৰেটিনাৰ আগতেই যিহেতু প্ৰতিবিম্বৰ গঠন হয়, সেইকাৰণে এনেধৰণৰ ব্যক্তিৰ প্ৰতিকাৰৰ ক্ষেত্ৰত উপযুক্ত ধৰণৰ অৱতল লেন্সৰ চশমা ব্যৱহাৰ কৰিলে তেওঁৰ ৰেটিনাত গৈ পিনে অক্ষিপটত গৈ পিনে প্ৰতিবিম্বটোৰ গঠন হ'বগৈ আৰু ব্যক্তিজনৰ মগজুৱে পূৰ্ণাংগ ৰূপত এটা পূৰ্ণ প্ৰতিবিম্ব স্পষ্ট প্ৰতিবিম্ব গঠন বিশ্লেষণ কৰিব পাৰিব। তেতিয়া তেওঁৰ দৃষ্টিৰ অনুভূতিটো ধূসৰ নহয় আৰু এই ৰোগটোৰ বিকাৰটোৰ পৰা তেওঁ মুক্তি লাভ কৰিব পাৰিব। তেনেহ'লে কি ব্যৱহাৰ কৰিব লাগিব? অৱতল লেন্সৰ চশমা ব্যৱহাৰ কৰিব লাগিব। বিকাৰটো কাৰণটো বুজি পাইছা নহয়? ৰেটিনাতকৈ আগতে তেওঁৰ প্ৰতিবিম্ব গঠন হয়। এই দ্বিতীয় যিটো চিত্ৰ তাত দেখুওৱা হৈছে আৰু তৃতীয় চিত্ৰটোত অৱতল লেন্সখন ব্যৱহাৰ কৰা হৈছে। লেন্সখন ব্যৱহাৰ কৰাৰ ফলত তেওঁৰ ৰেটিনাত গৈ পিনে প্ৰতিবিম্বটোৰ গঠন হৈছে। এতিয়া তাৰ পৰৱৰ্তীটোলৈ যাওঁ, হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা। ইয়াৰ লক্ষণসমূহ এনেধৰণৰ। হাইপাৰমেট্ৰপিয়াত থকা ব্যক্তিয়ে দূৰৰ বস্তু স্পষ্টকৈ দেখা পায়। দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পায়, কিন্তু ওচৰত থকা বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। দূৰৰ বস্তুখিনি দেখা পায়, কিন্তু ওচৰত থকা বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। এনে ব্যক্তি হাইপাৰমেট্ৰপিয়াত ভোগা বুলি আমি কওঁ। এনে ব্যক্তিৰ নিকট বিন্দু চকুৰ পৰা স্বাভাৱিক দূৰত্ব 25 চেণ্টিমিটাৰতকৈ অধিক দূৰত্বত অৱস্থিত, যাৰ কাৰণে ব্যক্তিজনৰ ওচৰৰ বস্তু দেখাত অসুবিধাৰ সৃষ্টি হয়। ধূসৰ প্ৰতিবিম্ব এটাহে তেওঁ ওচৰৰ বস্তুৰ ক্ষেত্ৰত দেখা পায়। দূৰৰ বস্তুৰ ক্ষেত্ৰত তেওঁৰ অসুবিধা নহয়। দূৰৰ বস্তু তেওঁ ভালদৰে স্পষ্টকৈ দেখা পাব, কাৰণ দূৰবিন্দুটো অসীমত অৱস্থিত। কিন্তু ওচৰ বিন্দুটো বা নিকট বিন্দুটো স্বাভাৱিক দূৰত্ব হ'ব লাগে 25 চেণ্টিমিটাৰ, কিন্তু 25 চেণ্টিমিটাৰতকৈ অলপ বেছি দূৰত অৱস্থিত, যাৰ কাৰণে ব্যক্তিজনৰ ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। ধূসৰ প্ৰতিবিম্ব এটাহে পায়। কাৰণ হৈছে এনে বিকাৰগ্ৰস্ত চকুৰ লেন্সখনে ওচৰৰ বস্তু এটাৰ পৰা অহা পোহৰ ৰশ্মিবোৰ অক্ষিপটত গঠন নকৰে। কি কৰে? অক্ষিপটৰ পিছলৈ গঠন কৰে। ধৰিব পাৰিছানে? অক্ষিপটত গঠন নহয়, অক্ষিপটৰ পাৰ হৈ তাৰ পিছত গঠন হয়। অৰ্থাৎ অক্ষিপটত পূৰ্ণাংগ স্পষ্ট সৎ ওলোটা প্ৰতিবিম্বৰ গঠন নহয়, বৰঞ্চ অক্ষিপট পাৰ হৈহে স্পষ্ট প্ৰতিবিম্বটোৰ গঠন হয়। অৰ্থাৎ ৰশ্মিবোৰে অক্ষিপটত কটাকটি নকৰে, অক্ষিপট পাৰ হৈ গৈহে কটাকটি কৰে বা মিলিত হয়। আৰু আমি জানো প্ৰতিবিম্ব ক'ত গঠন হয়? য'ত ৰশ্মিবোৰ মিলিত হয়, হয়নে? এই বিকাৰৰ কাৰণবোৰ হৈছে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য হয়তো বহু বেছি হ'ব পাৰে, নাইবা অক্ষি গোলকটোৰ আকাৰ যদি যথেষ্ট সৰু হয় তেতিয়াও এনেধৰণৰ বিকাৰ আহিব পাৰে। এতিয়া এই বিকাৰটোৰ কাৰণে কি ধৰণৰ চিকিৎসা পদ্ধতি অৱলম্বন কৰিব লাগিব? বিকাৰটোৰ তত্ত্বটো তোমালোকে ধৰিব পাৰিছা নিশ্চয়। চিত্ৰটোত চোৱাচোন, 2 নম্বৰটোত মাজৰটোত তাত দেখিছা হাইপাৰমেট্ৰপিয়া চকুটোৰ প্ৰতিবিম্বৰ গঠন, অৰ্থাৎ ৰশ্মিবোৰ ক'ত মিলিত হৈছেগৈ?
গোলক যিটো আছে অক্ষী গোলকত মিলিত হোৱা নাই, অক্ষী গোলক পাৰ হৈ গৈ মিলিত হৈছে, হয়নে বাৰু? অক্ষী গোলকত মিলিত হোৱা নাই, অক্ষী গোলকটো পাৰ হৈ তাৰ পিছতহে মিলিত হৈছে। গতিকে অক্ষী গোলকত স্পষ্ট সৎ ওলোটা প্ৰতিবিম্বৰ গঠন নহয়, ধূসৰ প্ৰতিবিম্বৰহে গঠন হয়। সেইকাৰণে এনে বিকাৰৰ প্ৰতিকাৰৰ কাৰণে উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰিব লাগিব। উত্তল লেন্সৰ ব্যৱহাৰৰ জৰিয়তে এই বিকাৰৰ প্ৰতিকাৰ কৰা হয়। এই ধৰণৰ চশমা ব্যৱহাৰ কৰিলে অক্ষিপটত প্ৰতিবিম্ব গঠন হোৱাৰ বাবে প্ৰয়োজনীয় যিখিনি অতিৰিক্ত অভিসাৰী ক্ষমতা সেইখিনি যোগান ধৰা হ'ব। অৰ্থাৎ আমি জানো উত্তল লেন্সে কি কৰে? অভিসাৰী কৰে, হয়নে বাৰু? অভিসাৰী কৰে, এটা বিন্দুলৈ মিলিত হোৱাত সহায় কৰে। চ' উত্তল লেন্সৰ চশমা যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে উত্তল লেন্সৰ চশমাই যিখিনি অভিসাৰী ক্ষমতাৰ প্ৰয়োজন আছে অক্ষিপটত এটা স্পষ্ট প্ৰতিবিম্ব গঠন কৰিবলৈ যিখিনি অভিসাৰী ক্ষমতাৰ প্ৰয়োজন হয় সেই ক্ষমতাখিনি ই দিব পাৰে। সেইকাৰণে হাইপাৰমেট্ৰিক ক্ৰিয়া বিকাৰৰ পৰা পৰিত্ৰাণ পাবলৈ উপযুক্ত ক্ষমতাৰ উত্তল লেন্সৰ চশমা ব্যৱহাৰ কৰিব লাগিব। এইবাৰ শেষৰটোলৈ যাওঁ, প্ৰেছ বায়'পিয়া বা জৰা দৃষ্টি। প্ৰেছ বায়'পিয়া বা জৰা দৃষ্টিৰ লক্ষণসমূহ এনেধৰণৰ: বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা লাহে লাহে কমি আহে। যিমানে বয়স বাঢ়িব সিমানেই চিলিয়াৰী পেশীৰ ক্ষমতাও কমিব আৰু উপযোজন ক্ষমতাও লাহে লাহে কমি আহিব। সৰহসংখ্যক মানুহৰ বাবে নিকট বিন্দু ক্ৰমান্বয়ে দূৰলৈ আঁতৰি গৈ থাকে। বেছিভাগ এনেধৰণৰ বয়স সন্ধি কালত ভোগা মানুহৰ কাৰণে নিকট বিন্দুটো লাহে লাহে আঁতৰি দূৰলৈ গৈ থাকে। এই ক্ষেত্ৰত সংশোধনীযুক্ত চশমা নহ'লে নিকটৱৰ্তী বস্তুবোৰ অনায়াসে স্পষ্টকৈ দেখাত অসুবিধা পায়। অৰ্থাৎ ব্যক্তিজনে স্পষ্টকৈ ওচৰৰ বস্তুবোৰ তেওঁৰ ৰেটিনাত প্ৰতিবিম্বিত কৰিব নোৱাৰে। এক কাৰণ হ'ল চিলিয়াৰী পেশীৰ দুৰ্বলতা। বয়স যিমানেই বাঢ়িব সিমানেই লাহে লাহে চিলিয়াৰী পেশীৰ সংকোচন প্ৰসাৰণ ক্ষমতাটো কমি যায়, অৰ্থাৎ চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ পৰে আৰু লেন্সৰ নমনীয়তা, লেন্সখনৰ বক্ৰতাটো কম বেছি নহয়গৈ। লেন্সখন লাহে লাহে শিথিল হৈ পৰে। অৰ্থাৎ আমি জানো আমাৰ চকুৰ লেন্সৰ বক্ৰতা বাঢ়িব পাৰে, কমিব পাৰে, কিন্তু এই বয়সৰ লগে লগে নমনীয়তাটো, এই বক্ৰতা কম বেছি হোৱা পৰিমাণটো কমি গৈ এই ধৰণৰ বিকাৰটো আহে। এই বিকাৰটোৰ নাম হৈছে প্ৰেছ বায়'পিয়া বা জৰা দৃষ্টি। এতিয়া প্ৰতিকাৰ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? চিকিৎসা কেনেধৰণে কৰিম? সাধাৰণতে ডি ফকাছযুক্ত লেন্সৰ চশমা ব্যৱহাৰ কৰা হয়। ডি ফকাছযুক্ত লেন্সৰ চশমা, তাৰমানে ইয়াত উত্তল লেন্স আৰু অৱতল লেন্স দুয়োটাই আমি ইয়াত ৰাখিম। এনেধৰণৰ লেন্সত ওপৰৰ অংশ অৱতল হয়, যাৰ জৰিয়তে দূৰৰ বস্তুবোৰ চোৱাত সুবিধা হয়। যিটো ওপৰৰ অংশ থাকিব সেইটো অৱতল হ'ব, তাৰ পৰা দূৰৰ বস্তুবোৰ চোৱাত সুবিধা হ'ব। আনহাতে তলৰ ফালে লেন্সখন উত্তল লেন্সৰ হয়, যাৰ জৰিয়তে ওচৰৰ বস্তু চোৱাত সুবিধা হয়। এইখিনি হ'ল চকুৰ বিকাৰ। এতিয়া তোমালোকৰ পাঠত তাৰ লগতে সংলগ্ন কেইটামান প্ৰশ্ন আছে, এইখিনি অলপ আগতে আমি আলোচনা কৰিছোঁ। চকুৰ উপযোজন ক্ষমতা কি? মায়োপিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ চশমা ব্যৱহাৰ কৰিব লাগিব? স্বাভাৱিক দৃষ্টি এজন মানুহৰ বাবে দূৰবিন্দু, নিকট বিন্দু কি? ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা হয়। চ' উত্তৰকেইটা আমি চাওঁ আহোঁচোন। চকুৰ উপযোজন ক্ষমতা ইতিমধ্যে আমি আলোচনা কৰিছোঁ। চকুৰ লেন্সখনৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য, তাকেই চকুৰ উপযোজন ক্ষমতা, একমোডেশ্যন পাৱাৰ বুলি কোৱা হয়। এই একমোডেশ্যন পাৱাৰটো কোনে নিয়ন্ত্ৰণ কৰে? আমাৰ
চিলিয়াৰী পেশী, চকুত থকা চিলিয়াৰী পেশীৰ সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে। হয়নে বাৰু? দ্বিতীয়টো উত্তৰত আমি পাম মায়োপিয়া বিকাৰগ্ৰস্ত কি সংশোধনী লেন্স ব্যৱহাৰ কৰিব লাগিব? উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ বা উপযুক্ত ক্ষমতাৰ অৱতল লেন্সৰ চশমা যদি ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে মায়োপিয়া বিকাৰগ্ৰস্ত চকুৰ ব্যক্তিজনৰ য'ত তেওঁৰ ৰেটিনাৰ আগতেই প্ৰতিবিম্বৰ গঠন হয় সেই প্ৰতিবিম্বটো আমি ৰেটিনাত নি পিনে গঠন কৰিব পাৰিম। লাগিব এখন উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ চশমা। দূৰবিন্দু, দূৰবিন্দুটো কি? চকুৰ স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দু, তাক দূৰবিন্দু বা ফাৰ পইণ্ট বুলি কোৱা হয়। সুস্থ চকুৰ বাবে দূৰবিন্দুটো সদায় অসীমত থাকিব। সুস্থ চকুৱে চকুৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বৰ পৰা অসীমলৈকে সকলো বস্তু স্পষ্টকৈ দেখা পাব। এইটো হ'ব সুস্থ চকুৰ প্ৰাপ্তবয়স্ক ব্যক্তিৰ সুস্থ চকুৰ বাবে দূৰবিন্দু, নহয় জানো? নিকট বিন্দুটো স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব, চকুৰ নিকট বিন্দু নিয়াৰ পইণ্ট বুলি কোৱা হয়। এগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে এই বিন্দুটো কিমান দূৰত থাকে? 25 চেণ্টিমিটাৰ সুস্থ চকুৰ বাবে, নহয় জানো? সুস্থ চকুৰ ক্ষেত্ৰত 25 চেণ্টিমিটাৰ। শেষৰ প্ৰশ্নটো আছিলে কি? ছাত্ৰ এজনে শেষৰ বেঞ্চত বহিছিল, নহয় জানো? যিহেতু ছাত্ৰজনে শেষৰ বেঞ্চত বহিছিল এই ক্ষেত্ৰত তেওঁ দূৰৰ বস্তু দেখাত অসুবিধা পাইছে, হয়নে বাৰু? বৰ্ডত লিখা কথাবোৰ তেওঁ দেখাত অসুবিধা পায়। গতিকে ছাত্ৰজনে দূৰৰ বস্তু স্পষ্টকৈ তেওঁৰ ৰেটিনাত গঠন কৰিব পৰা নাই। বিকাৰটো কি বিকাৰ? মায়োপিয়া বিকাৰ। এই ক্ষেত্ৰত ছাত্ৰজনৰ নিকট বিন্দু অসীমতকৈ ওচৰত থাকে, সেয়েহে তেওঁ কেইমিটাৰমান ওচৰলৈকেহে স্পষ্টকৈ দেখা পায়। প্ৰকৃততে সুস্থ চকুৰ বাবে ক'ত থাকে? অসীমত থাকে, নহয় জানো? কিন্তু এওঁৰ ক্ষেত্ৰত কি হৈছে? অসীমতকৈ ওচৰত আছে, গতিকে তেওঁ কেইমিটাৰমান দূৰলৈকেহে বস্তুবোৰ স্পষ্টকৈ দেখা পায়। এতিয়া বিকাৰটো সংশোধন কৰিবলৈ কি কৰিম? ছাত্ৰজনৰ বিকাৰটোৰ সংশোধনৰ বাবে উপযুক্ত ক্ষমতাৰ এখন অৱতল লেন্সৰ চশমা ব্যৱহাৰ কৰিব লাগিব। উপযুক্ত ক্ষমতাৰ এখন অৱতল লেন্সৰ চশমা ব্যৱহাৰ কৰিলে আমি তেওঁৰ প্ৰতিবিম্ব ৰেটিনাৰ আগতে গঠন হয়, নহয় জানো? প্ৰতিবিম্ব ৰেটিনাৰ আগতে গঠন হোৱাৰ পৰা সংশোধিত কৰিব পাৰিম। সংশোধিত কৰি প্ৰতিবিম্ব ৰেটিনাত আপতিত কৰিব পৰা যাব। যেতিয়া প্ৰতিবিম্ববোৰ ৰেটিনাত আপতিত হ'ব তেতিয়া তেওঁৰ মগজুৱে পূৰ্ণ প্ৰতিবিম্ব বিশ্লেষণ কৰিব পাৰিব, হয়নে বাৰু? এনেধৰণে তেওঁৰ ক্ষেত্ৰত অৱতল লেন্সৰ চশমা ব্যৱহাৰ কৰি বিকাৰটোৰ প্ৰতিকাৰ কৰিব পৰা যাব। চ' ক্লিয়াৰ হৈছেনে কথাখিনি? ছাত্ৰজনৰ দূৰৰ নিকট বিন্দু অসীমত থাকিব লাগিছিল, কিন্তু অসীমত নাই, ওচৰত আছে, যাৰ কাৰণে তেওঁ কেইমিটাৰমান দূৰলৈকেহে স্পষ্টকৈ দেখা পাইছে। গতিকে শেষত বহিলে তেওঁ বৰ্ডত লিখা কথাবোৰ দেখা নাপাব। চ' এইখিনি হ'ল চকুৰ সম্পৰ্কীয় আলোচনা, ইয়াৰ বিকাৰসমূহ আৰু কেনেকৈ প্ৰতিকাৰ কৰিব পাৰোঁ। চ' থেংকছ ফৰ ৱাচিং। পৰৱৰ্তী ক্লাছত ইয়াৰ পৰৱৰ্তী অংক লৈ যাম। চ' থেংক ইউ।